এখন নৃত্য নাটিকা প্ৰস্তুত কৰিছে আৰু বহুতো তথ্য সম্বলিত গৱেষণা কৰি তেওঁৰ বিষয়ে তেওঁৰ সাংস্কৃতিক জীৱন তেওঁৰ সামাজিক জীৱন এইবাৰ আবাহন থিয়েটাৰে নৃত্য নাটিকা এখন প্ৰস্তুত কৰিব বা নৃত্য নাটিকা এখন কৰিব গৈ আছে আৰু সেই নৃত্য নাটিকাখনত জুবিনদাৰ কিছু নজনা কথা আপোনালোকে জানিব পাৰিব বা দেখিবলৈ পাৰিব ঠিক আছে তো তাৰ বিষয়ে গৰিমা বয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে আৰু এনে কি মন্তব্য প্ৰকাশ কৰিলে আপোনালোকে ভিডিঅ'টোত শুনক যে আবাহন থিয়েটাৰৰ লগত জুবিনদাই কেনেদৰে ব্যস্ত হৈ আছিল তাৰ বিষয়েও এই ভিডিঅ'টোত গৰিমা বৌ প্ৰকাশ কৰিলে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ চেষ্টা কৰক তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো গৰিমা বৌয়ে আবাহন থিয়েটাৰৰ বিষয়ে কি মন্তব্য কৰিলে ভিডিঅ'টোত শুনো আৰু ২৬-২৭ বৰ্ষৰ বাবে আবাহন থিয়েটাৰ তেওঁলোকৰ যাত্ৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে আজিৰ শুভাৰম্ভণি আৰু এই দিনটোত মই উপস্থিত থাকি খুবেই তেওঁলোকৰ প্ৰতি কৃতাৰ্থ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা এইবাৰ আৰু বিশেষ আবাহন আমাৰ বাবে আৰু আজি ৪৭ বৰ্ষ অতিক্ৰম কৰাৰ পিছতো আবাহন সদায় অসমৰ ৰাইজৰ প্ৰতি বিশেষ হৈ আছে কিন্তু এই বৰ্ষটো আমাৰ সকলোৰে বাবে বিশেষ কাৰণ তেওঁলোকে জুবিন গাৰ্গৰ ওপৰত এখন নৃত্য নাটিকা প্ৰস্তুত কৰিছে আৰু বহুতো তথ্য সম্বলিত গৱেষণা কৰি তেওঁৰ বিষয়ে তেওঁৰ সাংস্কৃতিক জীৱন তেওঁৰ সামাজিক জীৱন সকলোবোৰ সামৰি এখন নাটিকা প্ৰস্তুত কৰিছে আৰু আবাহনৰ লগত জুবিনৰ সম্পৰ্ক বৰ ওতঃপ্ৰোতভাৱে তেওঁ বহুত বছৰ ধৰি তেওঁলোক একাত্ম হৈ আছে গতিকে জুবিনৰ সেই আন্তৰিকতাক তেওঁলোকে শ্ৰদ্ধা জনাই মৰম সন্মান জনাই তেওঁলোকে নাটিকাখন প্ৰস্তুত কৰিছে আৰু মই ভাবোঁ সেয়া যেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাটিকাখন প্ৰস্তুত কৰা হ'ব উপস্থাপন কৰা হ'ব অসমৰ ৰাইজে জুবিনৰ বিষয়ে বহু কথা জানে যদিও বহু নজনা কথাও আৰু দেখিবলৈ পাব আৰু সেয়া মঞ্চত উপস্থাপিত হৈ তেওঁলোকে সেয়া দেখিবলৈ পাব গতিকে এইখিনি এটা ৰেকৰ্ড হৈ থাকিও যাব নাচ ময়ূৰী নাচ প্ৰথম কৃষ্ণ ৰয় খুৰা আমি খুৰা বুলি মাতো যিহেতু প্ৰতিষ্ঠাপক প্ৰযোজক তেখেতে জুবিনক নাট পৰিচালনা কৰিবলৈ আবাহনৰ মঞ্চতেই সেই সুযোগ দিছিল আৰু নাচ ময়ূৰী নাচৰ যোগেদি জুবিনে অলপ কিছুমান টেকনিকেল কিছুমান কি বুলি ক'ম আহিলা কিছুমান তাত প্ৰয়োগ কৰি তেওঁ নাটকখনৰ পৰিচালনা কৰিছিল গতিকে সেইটো এটা নতুন অভিজ্ঞতাও হৈছিল জুবিনৰ বাবে তাৰোপৰি কেইবাবাৰো তেওঁ সংগীতৰ কামতো জড়িত হৈ আছে এইবাৰো মই দেখা মতে মই শুনা মতে তেওঁলোকে জুবিনৰ এটা গান তেওঁলোকে ৰাখিছে আৰু তাৰপিছত দীনবন্ধুৰ সময়তো আমি আবাহনৰ লগত জড়িত হৈ আছিলোঁ ওতঃপ্ৰোতভাৱে ২০ দিনমান আমি আবাহনৰ কেম্পতে আছিলোঁ গতিকে তেনেদৰে আবাহনৰ লগত আমাৰ এক বিশেষ আত্মিক সম্পৰ্ক এটা আছে আৰু প্ৰস্তুতিয়ে যেতিয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছে দেখিছোঁ ২০১৮ চনৰ পৰা খুব নিখুঁতভাৱে তেওঁ যেনেদৰে প্ৰতিটো কাম নিখুঁতভাৱে কৰে আবাহনৰ এই যাত্ৰাও তেওঁ জয়যাত্ৰা হিচাপে একদম যুগান্তকাৰী যাত্ৰা হিচাপে তেওঁ কঢ়িয়াই লৈ গৈছে ১৫০ পৰিয়াল তেওঁ আপোন কৰি লৈ সেইমতে আৱৰি সামৰি সকলোকে আগবঢ়াই লৈ গৈছে আৰু খুব সুন্দৰভাৱে প্ৰতিখন নাটক প্ৰতি বছৰে তেওঁ উপহাৰ দি আহিছে এই বছৰৰ যাত্ৰাও তেনেদৰে তেওঁ আগবঢ়াব বুলি আশা কৰিছোঁ আৰু খুব সুন্দৰ ৩খন নাটক এইবাৰো লৈছে গতিকে মীনা কুমাৰী এটা ইনামিনা দিকা বুলি এটা গান ইতিমধ্যে জনপ্ৰিয় হৈছে গতিকে এইবাৰ নাট্যযাত্ৰাও তেওঁলোকৰ বাবে খুব সফল হ'ব বুলি মই আশা কৰিছোঁ আৰু বহুত শুভকামনা জ্ঞাপন